নমস্কাৰ বন্ধু বান্ধৱীসকল, নিশ্চয় আপোনালোকৰ ভাল, মোৰটো ভালেই বাৰু। এতিয়া আপোনালোকৰ সুধিছোঁ কেনেকুৱা খবৰ, কমেণ্ট কৰিব আপোনালোকৰ কেনেকুৱা খবৰ সকলোৰে। আৰু আগন্তুক শিৱৰাত্ৰি আহি আছে, সকলোৱে জানে। এই শিৱৰাত্ৰিৰ কাৰণে মই আজি গৈ আছোঁ তেজপুৰ শ্ৰী শ্ৰী মহাভৈৰৱ মন্দিৰ, যি 700 বছৰ আগতে বান ৰজাই স্থাপন কৰি গৈছিল, যি শ্ৰী শ্ৰী মহাভৈৰৱ মন্দিৰ। এই মন্দিৰলৈ মই গৈ আছোঁ আজি তেজপুৰ। আপোনালোকক দেখুৱাম, আপোনালোকে চাব মোৰ ভিডিঅ'টো। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ঠিক আছে। আৰু এতিয়া আমি যাম 700 বছৰ পুৰণা যি শ্ৰী শ্ৰী মহাভৈৰৱ মন্দিৰ, সেই মহাভৈৰৱ মন্দিৰলৈ আমি যাম এতিয়া, ঠিক আছে। ব'লক আমি এতিয়া মহাভৈৰৱ মন্দিৰলৈ যাম, শ্ৰী শ্ৰী মহাভৈৰৱ মন্দিৰলৈ যাম, ঠিক আছে। ব'লক আমি আগুৱাই যাম এতিয়া। আজি তেজপুৰ শ্ৰী শ্ৰী মহাভৈৰৱ মন্দিৰ দেখুৱাইছোঁ, আপোনালোকক দেখুৱাইছোঁ। দেখিলে আপোনালোকক, যোনসকলে নাই দেখা তেওঁলোকক দেখুৱাইছে। দেখিছে শ্ৰী শ্ৰী মহাভৈৰৱ মন্দিৰ, এয়াই হ'ল শ্ৰী শ্ৰী মহাভৈৰৱ মন্দিৰ। এয়া আৰু আপোনাৰ শিৱৰাত্ৰিলৈ বেছি দিন নাই, 3-4 দিনৰ পিছত শিৱৰাত্ৰি হ'ব। আৰু তাৰ আগতে মই ইয়ালৈ আহিলোঁ, আপোনালোকক দেখুৱাইছোঁ মহাভৈৰৱ মন্দিৰ, শ্ৰী শ্ৰী মহাভৈৰৱ মন্দিৰ। এই ভাগে হ'ল শ্ৰী শ্ৰী। আপোনালোকে চাগে ইয়ালৈ অহা নাই সকলো, যিসকলতো আহিছে দেখিছে। এয়া দেখিছে কিমান ধুনীয়াকৈ সজাই থৈছে। এয়া কিমান ধুনীয়া শ্ৰী শ্ৰী মহাভৈৰৱ মন্দিৰ তেজপুৰত আছে আপোনাৰ। এয়া দেখিছে আপোনালোকে, আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে চাই যাব মোৰ ভিডিঅ'টো। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। শ্ৰী শ্ৰী মহাভৈৰৱ মন্দিৰ। এয়া নন্দী, এয়া আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই যাব। দেখিছে কিমান ধুনীয়া। এই ভিতৰত দেখিছে, ভিতৰ ভাগ আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই যাব। দেখুৱাই আছোঁ, আপোনালোকে চাই গৈ থাকিব। এয়াই হ'ল মহাভৈৰৱ মন্দিৰ। আৰু মোৰ লগত এজন দাদা আছে, আহক। আপুনি ইয়াতে থাকে? আপুনি ঘৰ ইয়াতে? ঘৰতে আমাৰ ইয়াত ইউনিভাৰ্চিটিত। কিমান দিন হৈছে ইয়াত কাম কৰা? ইয়াত কাম কৰা আপোনাৰ 3 সপ্তাহ হৈ গ'ল। 3 সপ্তাহ হৈ গ'ল। কেনেকুৱা লাগিছে? ভালে লাগিছে, ভালে লাগিছে, ভাল লাগিছে, ঠিক আছে। লাগিছে। দেখিছে, আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই গৈ থাকিব। আৰু এয়া দেখিছে, এয়া হ'ল ধূপ চাকি জ্বলোৱা স্থান। আপোনালোকে আহি পিনে সোঁহাতে সোমাই আহি সোঁহাতে দেখিব, এয়া ধূপ চাকি জ্বলোৱা স্থান। দেখিছে, আপোনালোকে আহি ইয়াত জ্বলাব পাৰিব। এয়া সকলো বস্তু মই আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে চাই যাব। তেজপুৰ আহি আপোনালোকে মহাভৈৰৱ মন্দিৰ দৰ্শন নকৰাকৈ নাযাব কেতিয়াও। যদি দৰ্শন নকৰাকৈ যায় বহুত আপোনালোকে মিছ কৰিব মহাভৈৰৱ মন্দিৰ। এয়া দেখিছেনে, এই হ'ল মহাভৈৰৱ মন্দিৰ। চাইডৰ ফালৰ পৰা দেখুৱাইছোঁ আপোনালোকক মহাভৈৰৱ মন্দিৰ। এয়া চাইডৰ ফালৰ পৰা দেখুৱাইছোঁ। আৰু পাৰ কিমান আছে দেখিছেনে নাই আপোনালোকে? এয়া দেখিছে পাৰ, বহুত পাৰই পাৰ। আৰু এই খুটা ভাগ হাউলি আছে, দেখিছে আপোনালোকে? এয়া মই ভিতৰত দেখুৱাব নোৱাৰি কাৰণে মই আপোনালোকক ভিতৰত দেখুৱাব নোৱাৰোঁগৈ। ভিতৰ ভাগলৈ মানে মোবাইল নিব নিদিয়ে, সেইকাৰণে ভিতৰতো মই আপোনালোকক দেখুৱাব নোৱাৰোঁ। বাহিৰৰ পৰাই আপোনালোকক দেখুৱাইছোঁ শ্ৰী শ্ৰী মহাভৈৰৱ মন্দিৰ তেজপুৰ। এয়া খুৰা হয়, এই খুৰা ইয়াতে কাম কৰে। আপোনাৰ নাম কি হয়? ৰাম বাহাদুৰ। এইফালে ঘূৰি দিয়কচোন। নামটো কি ক'লে? ৰাম বাহাদুৰ। আপুনি ইয়াত কিমান বছৰ কাম কৰিছে? 25 বছৰমান। 25 বছৰমান হ'ল। আপুনি ৰাতিপুৱা মানে ইয়াতে থাকে নে ঘৰ যায়? ঘৰ যাব। আৰু শিৱৰাত্ৰি কি তাৰিখলৈ কৰিছে আপোনাৰ? শিৱৰাত্ৰি 25 তাৰিখ। পূৰা একদম ডাঙৰকৈ পাতে চাগে? বহুত ডাঙৰকৈ পাতে ন? মোৰ লগত আৰু এজন আছে। নমস্কাৰ দাদা। নমস্কাৰ। আপোনাৰ নাম? মোৰ নাম বাবলু কুমাৰ ঝা, মহাভৈৰৱ দেৱালয়ৰ সদস্য। হয়।
মই ইয়াত আহিছোঁ মানে অলপ মানে ৰাইজক দেখুৱাবৰ নাই, কাৰণে ভাল অলপ কথা হেৰি- নাই অঁ, ভাল কথা অঁ, অঁ, আৰু আমাৰ এইটো বান ৰাজা স্থাপিত কৰা মন্দিৰ হয় হয় আৰু আমাৰ এইটো আমি কোৱাবাত নহয় মানুহে যিকোনো কথা মনত লৈ আহে আমাৰ দেৱালয়ত হয় হয় এইটো পূৰণ হয় এইটো সংসাৰিক কথা আছে হয় হয় আৰু এইটো পূৰণ হৈছোঁ হয় এইটো আমাৰ নৰ্থ ইষ্টত নহয় বা আমি ক'বলগীয়া ভাৰতবৰ্ষত অঁ, এইটো জাগৃত শিৱলিংগ হয় 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 যিহেতু আপুনি প্ৰত্যেক বছৰে আমাৰ শিৱলিংগটো অলপ বঢ়ে বাঢ়ে বাঢ়ি আহে। বঢ়ি আহে অঁ, বাঢ়ি আহে। আগতে আমাৰ 2.5 মিটাৰ কাপোৰ লাগিছে এতিয়া আমাৰ 3.5 মিটাৰ কাপোৰ লাগিছে বাবাৰ সেই ঘেৰটো হয় হয় গতিকে কি আমি এইটোৱে কামনা কৰোঁ কি ৰাইজক যিকোনো কামনা আছে বাবা পূৰণ কৰক আমি সেইটোৱে ক'ম আৰু এতিয়া শিৱৰাত্ৰি কিমান ডাঙৰকৈ পতা হৈছে শিৱৰাত্ৰিটো আমাৰ বহুত ডাঙৰকৈ পাতে আমাৰ মোটামুটি ক'বলৈ গ'লে 5 লাখতকৈ বেছি মানুহ হয় আৰু আমাৰ তেজপুৰ ৰাইজৰ লগত অসমৰ ৰাইজেতো আহে বাহিৰৰ পৰা মানুহো আহে ইয়াত শিৱৰাত্ৰি শিৱৰাত্ৰি আহে আৰু আমাৰ তেজপুৰ দেৱালয়ৰ DC ছাৰ আমাৰ প্ৰেচিডেণ্ট হয় 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 और सेक्रेटरी आमार हिरण्य भूया है হয় और बाकी सब मिली आम शिवरात्रि पालन भालदरे कराओ হয় আপোনালোকেতো শুনিছে দাদা মানে ছাৰে কৈছে যে প্ৰতি বছৰে শিৱলিংগটো অলপ অলপ বাঢ়ে बढ़े বাঢ়ে আৰু মানে এতিয়া আগত কাপোৰ লাগিছিল কিমান কৈছিলে 2.5 মিটাৰ 2.5 এতিয়া 3.5 মিটাৰ লাগে 3.5 মিটাৰ লাগে আপোনালোকেও আহিব আপোনালোকৰ মনৰ কামনা পূৰণ নিশ্চয় হ'ব বাবাই কৰিব ঠিক আছে হ'ব এইটো 700 বছৰ আগৰ মন্দিৰ হয় 700 বছৰ আগৰ মন্দিৰ আপোনালোকে শুনিছে অসমবাসী ৰাইজ 700 বছৰ আগৰ মন্দিৰ আমি কি আমাৰ কাকা তাৰ কাকা আগৰ দিনৰ মন্দিৰ হয় হয় গোটেই কি ইয়াতকৈ বেছি কি ক'ম আমিতো মাত্ৰ 55 বছৰ হৈছে হয় 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 আমাৰ কাকাও ঢুকাল তাৰ কাকাও ঢুকাইছে তেতিয়াৰ পৰা সেইখন মন্দিৰ আছে বান ৰাজাই স্থাপন কৰিছিল আৰু বান ৰাজা ভক্তৰ যিটো কামনা আছিলে হয় চবৰ পূৰ্ণ হওক হয়, এইটোৱে কামনালৈ আমি ৰাইজে কওঁ আৰু ঠিক আছে ধন্যবাদ নমস্কাৰ আপোনালোকে শুনিলে প্ৰতি বছৰে আপোনাৰ অলপ অলপ বাঢ়ে আগতে 2.5 মিটাৰ লাগিছিলে এতিয়া 3.5 মিটাৰ কাপোৰ লাগে আৰু বান ৰজাই তেজপুৰৰ যি আমাৰ বান ৰজা আছিল বান ৰজাই স্থাপন কৰি যোৱা হয় 700 বছৰৰ হয় আপোনালোকেও আহিব আপোনালোকৰ মনৰ কামনা নিশ্চয় পূৰণ হ'ব এই মহাভৈৰৱ মন্দিৰলৈ ইয়াত দেখিছে মই আপোনালোকক দেখুৱাই আছোঁ মহাভৈৰৱ মন্দিৰ আপোনালোকেও নিশ্চয় আহিব আপোনালোকেও মনৰ কামনা পূৰণ হ'ব ঠিক আছে আৰু মই আপোনালোকক দেখুৱাই যাম আপোনালোকে মোৰ ভিডিঅ'টো চাই যাব দেখিছে আপোনালোকক এফালৰ পৰাও দেখুৱাই আছোঁ দুইফালৰ পৰা চাইডে দেখি আছোঁ ভিতৰত মোবাইলটো নিব নোৱাৰে কাৰণে মই আপোনালোকক দেখুৱাব পৰা নাই ভিতৰডোখৰ এয়া আপোনালোকেও আহিব এই শিৱৰাত্ৰিত আমাৰ মহাভৈৰৱ মন্দিৰলৈ তেজপুৰ মহাভৈৰৱ মন্দিৰ শ্ৰী শ্ৰী মহাভৈৰৱ মন্দিৰ আহিব আপোনালোকে নিশ্চয় আপোনালোকৰ মনৰ কামনা পূৰণ হ'ব এয়া 700 বছৰ যিহেতু আগৰ দেৱাল হয় যি বান ৰজাই স্থাপন কৰি গৈছিল এয়া দেখিছে আজি মই আপোনালোকক শ্ৰী শ্ৰী মহাভৈৰৱ মন্দিৰ দেখুৱালোঁ আৰু আপোনালোকৰ দাদাই যিখিনি কথা ক'লে আপোনালোকেতো গম পালেই আৰু এই মন্দিৰ বিষয়ে আৰু মইনো কি ক'ম ঠিক আছে আজিলৈ ভিডিঅ'টো এইখিনিতে এৰিছোঁ আৰু যিসকলে মোৰ ভিডিঅ'টো চাইছে তেওঁলোকে মোৰ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰিব ঠিক আছে আজিলৈ এইখিনিতে ভিডিঅ'টো এৰিছোঁ বাই বাই হৰ হৰ মহাদেৱ বাই বাই